নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল কেজন মানে কৈ আছিল যে ৰিয়ান পৰাগৰ নেক্সট ভৱিষ্যত কি হ'ব আইপিএলৰ পাছত তাৰ ওপৰত ভিডিঅ' বনাব লাগে সো আজি ভিডিঅ'টো এইটো টপিকৰ ওপৰতে সো আপোনালোকে দেখিবলৈ পালে আইপিএল 2025 ত ৰিয়ান পৰাগৰ প্ৰদৰ্শন তেনেকুৱা নহলে যেনেকুৱা সাধাৰণতে আমি আশা কৰি আছিলোঁ আমি আশা কৰিছিলোঁ যে ভাল ৰান কৰিব টপ 5 ত সোমাব ৰান কৰাৰ ক্ষেত্ৰত কিন্তু হেতু কৰিবলৈ সক্ষম নহলে সো এটা বহুতে খুদি আছিল যে ইমানখিনি কৰাৰ পাছত ইমানখিনি প্ৰদৰ্শন কৰাৰ পাছত ইণ্ডিয়ান টিমত আকৌ ঘূৰি অহাৰ কিবা চান্স আছে নেকি কামবেক কৰাৰ কিবা চান্স আছে নেকি সো চাওক 2024 ৰ আইপিএলটো ৰিয়ান পৰাগৰ কাৰণে বেষ্ট আছিল কেৰিয়াৰ বেষ্ট পাৰফৰমেন্স উলাই আহিছিল ৰাজস্থান ৰয়েলছ দলৰ কাৰণে তেখেতে টপ 3 ত আছিল ৰান কৰাৰ ক্ষেত্ৰত যিসকল সাধাৰণতে লিষ্ট আছিল 2024 চনত আটাইতকৈ বেছি ৰান কৰা সকলৰ ভিতৰত 3 নম্বৰত সোমাবলৈ সক্ষম হৈছিল সো অৰেঞ্জ কেপু কেইবাৰমান দখল কৰিবলৈ সক্ষম হৈছিল দুই এবাৰ কিন্তু পাছলৈ গুচি গ'ল অৰেঞ্জ কেপু তেখেতৰ হিৰৰ পৰা কিন্তু তথাপিতো কম্পিটিশনত আছিল সো সেইটো সিজনৰ কথা বেলেগ আছিল ধুনিয়া প্ৰদৰ্শন তেওঁ ফালৰ পৰা ওলাইছিল কিন্তু 2024 চনৰ তুলনাত 2025 চনত কিমানখিনি কৰিব নোৱাৰিলে 2024 চনত যেনেকুৱা ধৰণৰ পাৰফৰমেন্স আছিল টপ 3 ত আছিল ৰানছ কৰাৰ ক্ষেত্ৰত বিসিসিআই সন্তুষ্ট হৈছিল প্ৰদৰ্শন দেখি হেতু কাৰণে তেখেতক সিলেক্ট কৰিছিল জিম্বাবৱেৰ লগত চান্স পাইছিল শ্ৰীলংকাৰ লগত চান্স পাইছিল তাৰ পাছত আমি দেখিলো যে ইনজুৰি হ'ল আঘাতৰ পাছত ওলাই যোৱাৰ পাছত আজিলৈকে কামবেক নহলে সো আইপিএল এনেকুৱা এটা মঞ্চ আছিল য'ত ভাল প্ৰদৰ্শন কৰি প্লেয়াৰ বিলাক পুনৰ ঘূৰি যাব পাৰে ইণ্ডিয়ান টিমলৈ কামবেক কৰিব পাৰে সো এবাৰ ৰিয়ান পৰাগৰ তুলনাত কিন্তু আন বহুত প্লেয়াৰ ভাল কৰি দিলে ৰিয়ান পৰাগতকৈও ভাল কৰি দিলে আৰু বিসিসিআইক আকৰ্ষণ কৰিবলৈ সক্ষম হ'ল কিন্তু ৰিয়ান পৰাগৰ যদি আপোনালোকে এবাৰ পাৰফৰমেন্সটো চাই 2025 চনৰ টপ ৰান স্কোৰাৰৰ যদি মই লিষ্টখন চাওঁ তাত আপোনালোকে প্ৰথম 10টো নাপায় প্ৰথম 20ত যেনে তেনে পাব 18 নম্বৰত আছে 18 নম্বৰ পজিশনত আপোনালোকে ৰিয়ান পৰাগৰ নামটো দেখিবলৈ পাব মই যিখন লিষ্ট আপোনালোকক দেখুৱাইছো তাত দেখিছে যে 18 নম্বৰ পজিশনৰ ৰিয়ান পৰাগৰ নামটো আছে য'ত নেকি তেখেতে 393 ৰান কৰি আছে সো এবাৰ 500 ৰান কৰিবলৈ সক্ষম নহলে 400 কৰিব নোৱাৰিলে গতিকে ঠিকে আছিল মোটামুটি ওকে টাইপৰ সিজন কিন্তু ইমান বৰ বিশেষ সিজন নগলে ৰিয়ান পৰাগৰ কাৰণে বলাৰে হয়তো ট্ৰাই কৰি চাইছিল কিন্তু বলাৰে হয়তো ইমান বেছি উইকেট ল'ব নোৱাৰিলে সো এনেকুৱা ক্ষেত্ৰত আৰু বাকিটো বহুতে ভাল কৰিছে তেওঁৰ ওপৰত আৰু বহুত কেজন আছে বেটাৰ আৰু হেফালে যদি আমি ক'বলৈ যাওঁ ইণ্ডিয়ান বেটাৰ আৰু বহুতে তেনেকৈ আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে অলৰাউণ্ডাৰ প্লেয়াৰ যদি আপোনালোকে চাই কুণাল পাণ্ডিয়াৰ নিচিনা প্লেয়াৰে আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে ভিপ্ৰাছ নিগমৰ নিচিনা প্লেয়াৰ আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে আৰু এফালে বহুত আছে আৰু আপোনালোকে যদি চাই এফালে আশুতোষ শৰ্মা প্ৰিয়ান চাৰিয়া এনেকৈ আদি কৰি বিভিন্ন প্লেয়াৰ আপোনালোকে লিষ্ট শেষ নহয় বহুত এনেকুৱা প্লেয়াৰ আছে যি সাধাৰণতে বহুত বেছি ভাল প্ৰদৰ্শন কৰিছে এইবাৰ হেতু কাৰণে এইবাৰ সাধাৰণতে যদি সাধাৰণতে টিম সিলেক্ট হয় তেতিয়া কিন্তু পুৱাটো 2024 চনত যেনেকৈ পাইছিল তাৰ ক্ষেত্ৰত কিন্তু বহুত টান হ'ব কঠিন হ'ব এটা কাৰণমা কৰিছিল যে 6টা বলত 6টা 6 দুটা ওভাৰ মাৰি একেৰাহে যি 6টা বলত 6টা 6 মাৰিছিল হেতু কাৰণমা এটা কৰিছিল হেতু ভালে কৰিছিল হেতু আমি ভাল পালো চাই আমি এনজয় কৰিলো হেতু ইনিংস কিন্তু হেতু এতিয়া কনসিডাৰ কৰে নে নকৰে চাবলগীয়া হ'ব যে ইমান এটেকিং প্লেয়াৰ যে ফিনিশাৰ হিচাপে কিন্তু হেতু যদি চাবলৈ যায় আপুনি আৰু পাব হেফালে তেনেকৈ হেতু যদি হিচাপ কৰিবলৈ যায় যে এটেকিং প্লেয়াৰ বা ফিনিশ কৰিব পৰা প্লেয়াৰ তেনেকুৱা ধৰণৰ প্লেয়াৰ আপোনালোকে আশুতোষ শৰ্মাকো পাব আৰু হেফালে আপোনালোকে যদি চাই কি আছিল সেইজনৰ নামটো শশাংক সিং দেন কুণাল পাণ্ডিয়াও তাত পৰি যাব নিশ্চিতভাৱে ভাল কৰিছে বলাৰৰ সৈতেও ভাল কৰিছে গতিকে বহুত আহি গ'ল কন্টেন্ডাৰ প্ৰতিযোগিতাখন আৰু বাঢ়িলে ইয়াৰ আগৰ বছৰটোত যেনেকুৱা প্ৰতিযোগিতা আছিল 2025 চনলৈ কিন্তু প্ৰতিযোগিতাটো আৰু বেছি বাঢ়ি গ'ল কম্পিটিশন আৰু বেছি হাই হৈ গ'ল লেভেলটো আপ গুচি গ'ল সো এটো কাৰণে এতিয়া পুৱাটো অলপ টান আছে ৰিয়ান পৰাগ আৰু হেফালে যদি চাই আপোনালোকে তিলক বৰ্মা ইণ্ডিয়ান টিমত সোমাই কেইদিনমানৰ আগত 100 মাৰি দিছিলে ভাল খেলি দিছিলে গতিকে কম্পিটিশন আৰু বাঢ়ি গ'ল কম্পিটিশন মুঠতে বাঢ়ি দিনক দিনে গৈহে আছে ইণ্ডিয়ান টিমত চান্স পোৱাটো কিন্তু দিনক দিনে টান হৈ গৈ আছে আগৰ নিচিনাকৈ সহজ হৈ থকা নাই যোৱা বছৰ যদি অলপমান কিবা এটা যদি কমি আছিল এবাৰ আৰু মানুহ বেছি বাঢ়িলে আপুনি হিচাপ কৰি শেষ কৰিব নোৱাৰে ভাল প্ৰদৰ্শন কৰা প্লেয়াৰ এবাৰ আইপিএল 2025 ত গতিকে হেফালৰ পৰা চাবলৈ গ'লে অলপ টান আছে সো পুৱাটো টান আছে তথাপিতো আমি আশা কৰিছো যে পাওক বুলি কিন্তু মেইন কথাটো হ'ল যে এদিনিয়াত কনসিডাৰ কৰিব পাৰে ৰিয়ান পৰাগৰ যেটো বেটিং ষ্টাইল এদিনিয়া সিৰিজ কিন্তু যথেষ্ট কেটা আহিবলৈ আছে অষ্ট্ৰেলিয়াৰ লগত আহিবলগীয়া আছে অক্টোবৰত দেন সাউথ আফ্ৰিকাৰ লগত আহিবলগীয়া আছে সাউথ আফ্ৰিকা আহিব ইণ্ডিয়ালৈ অক্টোবৰ মাহ সময় আছে যথেষ্ট সময় আছে গতিকে এদিনিয়াৰ কাৰণে কিবা কৰি পেলাই কনসিডাৰ হলো টি20 কাৰণে হয়তো কনসিডাৰ নহব কাৰণ আইপিএলত বহুত বেছি ভাল খেলা প্লেয়াৰ ওলালে মই যেহেতু কৈছো এইটো কথা কিন্তু এদিনিয়াৰ কাৰণে কেনেবাকৈ কনসিডাৰ হ'বগৈও পাৰে মই যি দেখিছো ৰিয়ান পৰাগৰ যিখিনি খেলাৰ ষ্টাইল আৰু বোলিংও আছে লগতে সো এদিনিয়াত চান্স পাইছিল আগতে এখন খেলিছিল এদিনিয়া শ্ৰীলংকাৰ লগত ডেবিউ হৈছিল আমি দেখিছিলো গতিকে চান্স আছে নথকা নহয় যদি সাধাৰণতে সিলেক্ট কৰিবলৈ যেটা বহে কমিটিখন বহে সিলেক্ট কৰিবলৈ সিলেক্টৰ সকলৰ কমিটিখন বহে তাতটো আমাৰ অসমৰ দেৱজিৎ শইকীয়া আছে আৰু প্লেয়াৰ সাধাৰণতে তাত 30-40টা নাম যায় 15টা মান সিলেক্ট কৰে যদিও তেওঁলোকৰ হাতত 30-40টা নাম যায়
30-40টা নামৰ ভিতৰতহে তেওঁলোকে ইটোৰ মাজত সিটো কম্পেয়াৰ কৰি এইটো নহয় এইটো বুলি চিলেক্ট কৰে, তেনেকৈ চিলেক্ট কৰে। কিন্তু যেতিয়া চিলেক্ট কৰে তেতিয়া কিন্তু তেওঁলোকৰ নাম হাতত নাম বহুত থাকে। কিন্তু মই ভাবোঁ যে যদি টপ 40 টপ 30 নাম চিলেক্টৰৰ হাতলৈ যায় তেতিয়া ৰিয়ান পৰাগৰ হাতত নামটো তাত নিশ্চিতভাৱে যাব। কিন্তু চিলেক্ট কৰা নকৰাটো তেওঁলোকৰ লগত কথা, এতিয়া কোনটো ফৰ্মেটত চিলেক্ট কৰে। টেষ্টত বাৰু বহুত কঠিন হৈ যায়, টেষ্টত আজিকালি দেখিছে বহুত কঠিন, টেষ্টত পোৱাটো সহজ কথা নহয়। টেষ্টত সাধাৰণতে ফৰ্মেটটো বেলেগৰ ৰেড বলত বহুত কঠিন হয়। এদিনীয়াত কিবা এটা চান্স দেখিছোঁ, কিন্তু T20 নতুন প্লেয়াৰে মই দেখিছোঁ যে T20 শেহতীয়া ফৰ্ম ভাল থকা প্লেয়াৰে চিলেক্ট কৰিব। বহুত ৰান কৰা প্লেয়াৰসকলে হয়তো চান্স পাব, বা বহুত উইকেট লোৱা প্লেয়াৰ যিসকল IPLত ভাল কৰিছে তেওঁলোকে ভাল চান্স পোৱাৰ সাধাৰণতে সুযোগ আছে, আমি দেখিছোঁ নেক্সট T20 চিৰিজবিলাকত। গতিকে মই ভাবোঁ যে এদিনীয়াত কিবা এটা কনচিডাৰ কৰিবগৈ পাৰে ৰিয়ান পৰাগৰ ক্ষেত্ৰত, যিহেতুকে তেখেতৰ T20 ডেবিউ হৈ গ'ল, T20 যথেষ্ট কেইখন খেলিলে ৰিয়ান পৰাগে। এদিনীয়া কিন্তু মোৰ বোধহয় এখনেই খেলিছিলে শ্ৰীলংকাৰ লগত, তাত উইকেটো লৈছিলে। গতিকে এদিনীয়াৰ ক্ষেত্ৰত কিবা কৰি কনচিডাৰ হ'বগৈও পাৰে। গতিকে চাওঁ আমি কি হয় কি নহয়। কিন্তু এটা কথা, আগৰ নিচিনাকৈ সহজ হৈ থকা নাই, যোৱাবাৰৰ নিচিনাকৈ সহজ হৈ থকা নাই। আৰু যদি চান্স নাপায়ো তেতিয়া কি হ'ব ৰিয়ান পৰাগৰ ভৱিষ্যত। যদি চান্স নাপায় তেতিয়া ৰিয়ান পৰাগে অসমৰ কাৰণে ৰঞ্জি ট্ৰফি খেলিব, মুস্তাক আলী ট্ৰফি আহিব হয়তো নৱেম্বৰ মানত হ'ব নেকি হয়তো। গতিকে মুস্তাক আলী স্মেথ যিটো সৈয়দ মুস্তাক আলী ট্ৰফি তাত খেলিব লাগিব। গতিকে এনেকুৱা ধৰণৰ টুৰ্ণামেণ্টবিলাক খেলিব লাগিব। দুলীপ ট্ৰফি আহে, বিভিন্ন জোনত ভগাই দিয়ে টিমবিলাকক, ABCD ইণ্ডিয়া ABCDকৈ ভগাই দিছিলে যোৱাবাৰ। গতিকে সেইবিলাক খেলিব লাগিব আৰু সেইবিলাকত ভাল প্ৰদৰ্শন কৰিব লাগিব, তেতিয়া কিবা এটা আশা কৰিব পাৰি। গৌতম গম্ভীৰেতো কৈছে যে আমি ফাৰ্ষ্ট ক্লাছ ক্ৰিকেটত ভাল খেলা প্লেয়াৰো ল'ম, সেইটো ভাল কথা। গতিকে ফাৰ্ষ্ট ক্লাছ ক্ৰিকেটৰ টুৰ্ণামেণ্টটো বহুত আহি আছে। এইটো যদিও বা ইণ্ডিয়ান টিমত চান্স নাপায়ো ৰিয়ান পৰাগে আহি থকা চিৰিজবিলাকত, তাৰ পাছতো সুযোগ আহিব, কাৰণ ফাৰ্ষ্ট ক্লাছ ক্ৰিকেট বহুত আহিব ন, যিবিলাক ফাৰ্ষ্ট ক্লাছ টুৰ্ণামেণ্ট হয়। অসমৰ হৈ পেলাই তেখেতে ধুনীয়াকৈ খেলিব পাৰিব, অসমৰ টিমৰ পৰাতো তেওঁক কোনো আউট কৰিব নোৱাৰে, অসমৰ হৈ পেলাইতো তেওঁ ডাইৰেক্ট চিলেকশ্যন পাব। গতিকে অসমৰ হৈ পেলাই ভাল কৰিব লাগিব, টপ ৰান কৰিব লাগিব, তাতো টপ হ'ব লাগিব। গতিকে তাততো টপ হৈয়ে আহিছে ৰিয়ান পৰাগে, আমি দেখিছোঁ যিমান যি দেখিছোঁ যে বলিং বেটিং সকলো ভালেই কৰি আহিছে। ফাৰ্ষ্ট ক্লাছত অসমৰ হৈ পেলাই বহুত সুন্দৰ প্ৰদৰ্শনে কৰি আহিছে। গতিকে সেইফালৰ পৰা চাবলৈ গ'লে ৰিয়ান পৰাগৰ হাতত যদিও বা কেনেবাকৈ সুযোগ নাপায়ো ইণ্ডিয়ান টিমত, তেতিয়া সেইটোৱে ৰঞ্জি ট্ৰফি আহিব, সৈয়দ মুস্তাক আলী ট্ৰফি, দুলীপ ট্ৰফি, দেন আহিব তাৰপাছত আৰু এটা আছে ওৱান ডে ফৰ্মেটৰ বিজয় হাজাৰে ট্ৰফি। গতিকে এনেকুৱা ধৰণৰ ট্ৰফিবিলাক আহি থাকিব, আৰু এইবিলাক ট্ৰফিত যদি ভাল প্ৰদৰ্শন কৰে, টপ হ'বলৈ সক্ষম হয়, টপ 1 টপ 2 যদি তেনেকুৱা যদি পাৰফৰ্মেঞ্চ দিব পাৰে, ফৰ্মো চাই, তেতিয়া প্লেয়াৰৰ ফৰ্ম চাই পেলাই সাধাৰণতে আকৌ নিব পাৰে, তেতিয়া ইণ্ডিয়ান টিমলৈ লৈ যাব পাৰে। গতিকে গৌতম গম্ভীৰে কোৱা শুনিছোঁ যে ফাৰ্ষ্ট ক্লাছটো আমি চাম, ফাৰ্ষ্ট ক্লাছৰ পৰা নিছেও যথেষ্ট প্লেয়াৰ। আপোনালোকে যদি চাই টেষ্টৰ টিমটোত কিছুমান নাম তেনেকৈ দেখিবলৈ পাইছিলে সময়ে ফাৰ্ষ্ট ক্লাছৰ পৰা চিলেক্ট কৰা। আৰু সেয়াই মুঠতে ভাল কৰি থাকিব লাগিব, সেইবিলাকতো ভাল কৰি থাকিব লাগিব। যিয়ে ক্ৰিকেট নাপাওক, যিয়ে য'তে চান্স নাপাওক, অসমৰ হৈয়ে খেলক বা যিয়ে দলৰ হৈয়ে নেখেলক, যেতিয়াই চান্স পায় তেতিয়াই বেষ্ট প্ৰদৰ্শন কৰি দেখুৱাব লাগিব, বেষ্ট কৰি দেখুৱাব লাগিব, তেতিয়া কিবা এটা আশা কৰিব পাৰি। গতিকে এয়াই আছিলে ভিডিঅ', এইটো ভিডিঅ'ত ইমানেই আছিলে। আপোনালোকে বিভিন্নজনে কৈ আছিলে এইটো টপিকৰ ওপৰত অকণমান বিশ্লেষণ দিব লাগে, অকণমান ক'ব লাগে, গতিকে ক'লোঁ এইটোৰ ওপৰত। আৰু এই ভিডিঅ'টো ইমানেই আছিলে। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, অলপ শ্বেয়াৰ কৰি দিব, আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব। তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ। ধন্যবাদ।